কিহত ইনভেষ্ট কৰিছিল? মই ট্ৰেডিং এফেক্সত ইনভেষ্ট কৰিছিলোঁ। ৰিটাৰ্ণ মই পূৰা নাপালোঁ, বাকী মোৰ 80,000 মান আৰু বাকী আছে। সেইকাৰণে মই ইয়াত আহিছোঁ। কালি নিউজটো চাই আহিছোঁ যে ৰঞ্জিত চাকৰি বোলে ইয়াত জেৰা কৰিছে বোলে। এতিয়ালৈকে এৰেষ্ট কৰিছে বুলি শুনা নাই, ইয়াৰ লগত সোধপোছ হৈ আছে বুলি। যদি কিবা প্ৰব্লেম পায় তেতিয়া হ'ব। বাকী চব মানুহ আমাৰ আহি আছে, যিমান মানুহ ইয়াত ইনভেষ্ট কৰিছে। এনেকৈ আৰু কিমান মানুহে ইনভেষ্ট কৰিছিলে? বহুত মানুহ আছে, মোৰ গ্ৰুপতে 11শ মানুহ আছে। মূলধন কিমান হ'ব গোটেই যদি চোৱা হয় ট্ৰেডিং এফেক্সত? মইতো চিয়'ৰ ক'ব নোৱাৰোঁ, শুনা মতে 11,000 12,000 কোটি টকাৰ বোলে ইনভেষ্ট উঠিছে বোলে ট্ৰেডিং এফেক্সত। আপোনালোকে ইনভেষ্ট কৰাৰ পিছত আপুনি ডেইলি পইচা সোমাই নেকি? অঁ, আমাৰ ডেইলি পইচা শনিবাৰ আৰু দেওবাৰ। মানুহজন কোনজন হয় অসমৰ? অসমৰ মেইন মানুহজন হ'ল ৰঞ্জিত কাকতি, যাক কালি জেৰা কৰিছে। ফাউণ্ডাৰ নে কি হয়? তেওঁ অসমত এওঁই আনিছিলে। কিমান দিন হ'ল এই বস্তুটো? এইটো মই জইন কৰা হ'ল নৱেম্বৰত। আহিছে ছেপ্টেম্বৰ অক্টোবৰত আহিছে নেকি, বাকী মই ইমান যোৱা বছৰ। কেতিয়াৰ পৰা বন্ধ হৈ আছে পইচা? জুলাই মাহৰ পৰা বন্ধ হয়। অঁ, জুলাই লাষ্টৰ পৰা বন্ধ হৈছে। কোনে কিমান টকা ইনভেষ্ট কৰিছিলে গম পাই নি? হায়েষ্ট কিমান টকালৈকে কৰিছিলে? হায়েষ্ট কৰিছিলে মই জনামতে 6,67 লাখ। এই অৰুণাচলৰ হয় বুলি শুনিছোঁ। ট্ৰেডিং এফেক্স যিটো এতিয়া আপোনালোকে আইনী ব্যৱস্থা ল'ব নেকি? অঁ, আমি চবেই সেইকাৰণে গোট খাই আছোঁ। গোট খাই কিনে আইনী ব্যৱস্থা ল'ম। আমাৰ একো নালাগে, আমাৰ পইচাটো লাগে। আমি কাৰো ওপৰত ইমান কেছ কৰিব নাই, কিন্তু আমাৰ পইচাটো ঘূৰাই লাগে। আমি সহজ সৰল মানুহ, আমি ইমান নাজানো। মানুহ আহিছিলে, জইন কৰালে, ভালেমান পাই আছিলোঁ পইচাটো ইমান দিনৰ পৰা। পটকৈ বন্ধ হৈ গ'ল, এতিয়া আমাৰ পইচাটো লাগে বাছ ইমানখিনি। ফাৰ্ষ্ট ষ্টাৰ্টিং ক'লে ইহঁতে শ্বৰ্ট চাৰ্কিট হৈছে বুলি, ঠিক আছে। শ্বৰ্ট চাৰ্কিট হোৱাৰ পাছত তাৰপিছত কৈছে যে আপোনাৰ শ্বৰ্ট চাৰ্কিটৰ পাছত আপোনাৰ ক'লে যে কি হ'ল, মাইক্ৰ'ছফ্টৰ প্ৰব্লেম হৈছে। মাইক্ৰ'ছফ্টৰ প্ৰব্লেম হোৱাৰ পাছত তাৰপিছত লাহে লাহে ইহঁতে ডিলে কৰি আছে। তাৰপিছত মাজত আহিলে অঞ্জন পূজাৰী বুলি এজন আছে, এওঁ ট্ৰেডিং এফেক্সৰ ওপৰত কিবা কেছ ইউজ কৰিছিলে নেকি, সেইটো লৈ আকৌ কেছটো ৰখি গ'ল। তাৰপিছত হ'ল যে কোনোবা FIR দিছিল ট্ৰেডিং এফেক্সৰ ওপৰত, সেইটো কাৰণে আকৌ ৰখাই দিলে। এনেকৈ ডিলে কৰি 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 আজিলৈকেতো পইচা পোৱা নাই। আৰু ৰঞ্জিত কাকতিক বোলে কালি জেৰা কৰিছে বোলে পুলিচে। সেইকাৰণে আমি ইয়াত আইনী প্ৰক্ৰিয়াটো ল'মেই। এতিয়ালৈকে 100 ওপৰত মানুহ আহি আছে, চব ফালৰ পৰা মানুহ আছে। যোৰহাট, দুলীয়াজান, তিতাবৰ, চবৰ তিনিচুকীয়া, চবৰ পৰা মানুহ আহি আছে। কিমান মানুহ জড়িত আছে ইমানটো ক'ব পৰা নাই, কিন্তু ভালেমান মানুহ আছে। মোৰ গ্ৰুপতে 11শ মান মানুহ আছে। মই যোনটো গ্ৰুপত জইন আছোঁ 11,000 12,000 কোটি টকাটো শুনিছোঁ, বাকী মই চিয়'ৰ নহয়। চুমি বৰা এতিয়াও মানে পলাতক অৱস্থাত আছে বুলি আমি নিউজত চাই থাকোঁতে মানে গম পাইছোঁ। আৰু লগত এতিয়া আপোনাৰ বিশাল ফুকন আৰু চুমি বৰা মানে আমি শেহতীয়াভাৱে গম পাইছোঁ যে তেখেতলোকে এটা পাৰ্টনাৰশ্বিপত আছিলে, ফাইনেন্সিয়েল এটা পাৰ্টনাৰশ্বিপত আছিলে। চুমি বৰাই আপোনাৰ ইনভেষ্টৰ বিচাৰি আনে, বিভিন্ন ধৰণৰ মানুহক মানে আপোনাৰ লোভ দিয়ে যে আপোনালোকৰ ইনভেষ্টমেণ্ট ডাবল কৰি দিম, 1 মাহত ডাবল কৰি দিম বা 2 মাহত ডাবল কৰি দিম। তেখেতে ইনভেষ্ট আনি কিনে আপোনাৰ বিশাল ফুকনৰ হাতত পইচাটো জমা দিয়ে। বছ ইমানখিনি জানো।